22,930 টো ক'ৰ পৰা আহিল এটোৱে হৈছে মেইন ক্যালকুলেশন। নমস্কাৰ, 2017 চনৰ আৰপি মতে আচলতে অসম চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা কিমান বৃদ্ধি পাইছিল। অসম চৰকাৰৰ ম্যাক্সিমাম কৰ্মচাৰীয়ে গমেই নাপায় যে আচলতে অসম চৰকাৰৰ কৰ্মচাৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ যেটো 2.57 ফিটমেন্ট ফেক্টৰ আছিল এটো ডাইৰেক্টলি পোৱাই নাছিল, তাৰ পৰিৱৰ্তে ক্যালকুলেশনটো অলপ বেলেগ কৈ আছিল। গতিকে এইবাৰ যিসকলে ফিটমেন্ট ফেক্টৰলৈ ডাইৰেক্ট ক্যালকুলেট কৰি আছে এই ভিডিঅটো ভালদৰে চাওক, বুজিব পাৰিব। চাওক, আমি এটা এক্সাম্পল লৈছো যে লাষ্ট যেটো ৰিভিজনৰ সময়ত এগৰাকী কৰ্মচাৰী যেনিবা বেসিক পে 11,000 টকা আছিলে। গতিকে তেওঁৰ যেটো ওল্ড ষ্ট্ৰাকচাৰ হয় এটো ভালদৰে মন কৰিব, 5,200 টকাৰ পৰা 20,000 টকা পে ইন দা পেবিন আৰু গ্ৰেড পে আছিলে 2700 টকা। হেতু ৰিভাইজ কৰি কৰা গৈছিলে এইটো যেটো আপোনালোকে দেখি আছে 14,000 পৰা 49,000 আৰু 8,700 টকা। এইচআৰএ এমএ এখিনি পাৰ্সেন্টেজ আপোনালোকে জানে। এতিয়া খুব ইন্টাৰেষ্টিং কথাটো হ'ল যে ইয়াতে মন কৰিব লাষ্ট যিগৰাকী ব্যক্তিৰ 11,000 পে ইন দা পেমেন্ট হয় বেসিক পে হয়, তেওঁৰ যেটো ডিএ পাই আছিলে 125% আৰু এইচআৰএ 7% আৰু মেডিকেল এলাউন্সৰ সম মিলাই 26,200 টকা। এনপিএছ 10% কটা গ'ল আৰু নেট স্যালাৰি হয় 25,020 টকা। এতিয়া ম্যাক্সিমাম মানুহে এই বস্তুটো বুজি নাপাব যে 22,930 টো ক'ৰ পৰা আহিল। চাওক, যেটো ৰিভাইজ পে হয় সেই অনুসৰি তেওঁৰ যেটো পে হ'ব 31,630 টকা হ'ব বেসিক। এতিয়া এইখিনিতে কথাটো হ'ল যে এই বেসিকটো কেনেকৈ আহিল বা 22,930 টো ক'ৰ পৰা আহিল এটোৱে হৈছে মেইন ক্যালকুলেশন। এটো এতিয়া মই আপোনালোকক দেখুৱাই দিছো যে 22,930 ক'ৰ পৰা আহিল আৰু 31,630 টকা বেসিক পে কেনেকৈ হ'ল এটো এতিয়া আপোনালোকে বুজিব পাৰিব, ভালদৰে মন কৰিব। ইয়াত আমাৰ অসম চৰকাৰৰ যেটো ফৰ্মুলা আছিলে এটো অকণমান বেলেগ আছিল কেন্দ্ৰীয় চৰকাৰৰ ডাইৰেক্টলি ফিটমেন্ট মাল্টিপ্লাই কৰা ফৰ্মুলাটোতকৈ। হেতু আছিলে এনেকুৱা, আমাৰ এখন টেবুল আছিল, মোক যিখিনি প্ৰয়োজন আমাক এই ভিডিঅটোত সেইখিনি মই ইয়াত দেখুৱাইছো। চাওক যে গ্ৰেজুৱেট টিচাৰ এগৰাকীৰে আমি ধৰি লৈছো ইয়াতে এক্সাম্পল, ইয়াতে ওল্ড পে হয় 2700 টকা যেটো গ্ৰেড পে, নতুন স্পেশাল গ্ৰেজুৱেট টিচাৰৰ বাবে যেটো 8,700 টকা গ্ৰেড পে দিয়া হৈছিল। সেই হিচাপত আমাৰ যেটো বেসিক পে পুৰণিৰ পৰা নতুন উলিওৱা যেটো সিস্টেম সেইটো আপোনালোকক দেখুৱাই দিছো। চাওক, ইয়াতে ওল্ড বেসিক পে মই যেহেতু অলৰেডি মেনশন কৰিছো যে তেওঁ ওল্ড বেসিক পে 11,000 টকা, গতিকে পে ইন বেন্ড কিমান হ'ব, যেহেতু 11,000 টোটাল বেসিক হয় তাৰ পৰা গ্ৰেড পেটো মাইনাস কৰিলো 8,300 টকা থাকিল, এটো হৈছে তেওঁৰ পে ইন বেন্ড। নেক্সট আমি এতিয়া ইয়াৰ বাবে কি কৰিব লাগিব যে গ্ৰেড পে যেহেতু 2700 ৰ পৰা 8,700 টকা হৈছে, মানে যিসকল গ্ৰেড পেটো যেহেতু ইনক্ৰিজ হ'ল, এই কেছটোৰ ক্ষেত্ৰত আমি কেছ যেটো 1A এটো ফলো কৰিব লাগিব আৰপি ৰুল মতে এপেন্ডিক্স 6। এতিয়া এটো আপোনালোকে বুজিবৰ কাৰণে ইয়াত টেবুলখন দেখুৱাই দিছো। চাওক, আমাৰ এই টেবুলখনত কিছুমান স্যালাৰি মেনশন কৰা আছিলে বেসিক পে। এতিয়া আমাৰ ক্ষেত্ৰত এক্সাম্পলটোৰ ক্ষেত্ৰত বেসিক পে হয় 11,000 টকা, যিগৰাকী ব্যক্তিৰ 11,000 টকা বেসিক পে হয়। এতিয়া এই টেবুল যিখন এইখিনি আমাক প্ৰয়োজন, যেহেতু মই এইখিনি লৈছো 11,000 ইয়াতে ওল্ডত কোড আছে। চাওক, ইয়াত 11,000 নাই। যদি 11,000 নাই তাৰ ঠিক মানে কাৰ মাজত সোমাই আছে, এই 10,990 আৰু 11,320 মাজত 11,000 টো আছে। গতিকে তাৰ ঠিক হাইয়েষ্টটো ল'ব লাগিব আমি, যেহেতু তাৰ ঠিক ওপৰত হ'ব 11,320, কাৰণ 11,000 ৰ ওচৰত কি আছে আমাৰ ওপৰতো ল'ব লাগিব 11,320। এটো হ'ব আমাৰ ওল্ড বেসিক বুলি ধৰা হ'ব আৰু ইয়াৰ বিপৰীতে ৰিভাইজ হৈছিলে এইটো টেবুল মতে 22,930। গতিকে সেইভাবে আমি যেটো নতুন ৰিভাইজ পে ইন দা বেন 22,930 টো ধৰিছো, কাৰণ ইয়াতে আমাক কোৱা হৈছিলে এজ পাৰ ৰুল, ইয়াতে আপোনালোকে ভালদৰে পঢ়ি চাব যে ইফ দ্য এক্সিস্টিং পে ফলছ বিটুইন টু ষ্টেজেছ সিলেক্ট দ্য হায়াৰ ষ্টেজ। সেইভাবে আমি ওপৰতো ল'লো 11,320 আৰু যেটো ভলিউম মানে সেই কলাম ডি হ'ব, কলাম ডি মতে আমি 22,930 টকা ডাইৰেক্ট পাই আছো। গতিকে 22,930 ৰ লগত 8,700 টকাটো আমি যোগ কৰিব লাগিব, যোগ কৰিলে যেটো হ'ল 31,630, এটো হ'ল তেওঁৰ ৰিভাইজ বেসিক। এতিয়া সেই অনুসৰি যেটো ডিএ এটো 0 হৈ গ'ল,
DA টো 0 হোৱাৰ পিছত থাকিলে আমাৰ মেডিকেল এলায়েন্স 600 আৰু HRA 7% মিলাই 34,444 আৰু 10% NPS গুচি গ'ল আৰু বাকি যেটো GIS থাকিল ডিটেকশ্যন প্ৰফেশ্যনেল টেক্স সেইটো মই ইয়াত জাষ্ট মেনশ্যন কৰা নাই অলপমান ডিফাৰেন্স হ'ব আৰু ইয়াতে প্ৰায় ইনহেন্স চেলাৰী কিমান আহি গ'ল 31,281 টকা এতিয়া 31,281 নতুন চেলাৰী হয় ইনহেন্স চেলাৰী আৰু আগৰ আছিলে 25,000 গতিকে একচুয়ালি যদি আমি চাবলৈ যাওঁ 6,200 টকা ইনক্ৰিজ হৈছিলে 6,261 গতিকে মেইন বস্তুটো হ'ল এইটো যে আসলতে আৰপি মতে আমি পইচা দুগুণ হ'ব তিনিগুণ হ'ব এইবিলাক যিবিলাক ক্যালকুলেশন এতিয়া ভাবি চাওক 2.57 ফিটমেন ফেক্টৰ আছিলে সেই অনুসৰি তেওঁ বেছি টোটাল পে 25,000 ৰ পৰা হ'ল গৈ 31,000 এইটোৱে মেইন বস্তু গতিকে এইটো আঢ়ৈ গুণ যে বাঢ়ি গ'ল তাৰ বিনিময়ত যে আপোনাৰ দৰমহা বাঢ়িব তেনেকৈ যিবোৰ মানে কিছুমান অদ্ভুত ক্যালকুলেশন ভিডিঅ'ত দিয়া হয় এইবিলাক নহয় কথা তেনেকুৱা